লাইব্ৰেৰী কাম মিউজিয়াম ইয়াৰ উদ্বোধন ইতিমধ্যে হৈ গৈছিলে, কিন্তু ইয়াত এটা নতুন সংযোজন, এটা মিনি থিয়েটাৰ হল, অৰ্থাৎ 100 আসনযুক্ত মিনি থিয়েটাৰ হল এটাও আজি আমি সংযোজিত কৰিছোঁ। খুব ভাল চাউণ্ড ছিষ্টেম, মিটিং কৰিব পৰা, ছেমিনাৰ কৰিব পৰা, যিকোনো ভিডিঅ' প্ৰদৰ্শন কৰাৰ কাৰণে ভিডিঅ' চিনেমা প্ৰদৰ্শন কৰাৰ গোটেইখিনি সুবিধা আছে। আমাৰ সৰু সৰু যিসকল ফিল্ম প্ৰডিউচাৰ আছে তেওঁলোকে তেওঁলোকৰ চিনেমাৰ প্ৰিমিয়াৰ শ্ব'ও ইয়াতে কৰিব পাৰিব। বাকী এটা হৰিশ্বৰ কেন্দ্ৰৰ যিটো ইয়াৰ লগত এইটো এটা আবতানি ট্ৰাষ্ট, এই ট্ৰাষ্টৰ লগত মুকলি মঞ্চ আছিল, গেষ্ট হাউচ আছে। ইয়াত আমাৰ যুৱ প্ৰজন্মৰ কাৰণে এটা আধুনিক মাল্টি জিম এটা নিৰ্মাণ কৰা হৈছে, সেইটো আজি আমি মুকলি কৰোঁ। ইয়াৰোপৰি এটা য়োগা কেন্দ্ৰও আজি আমি মুকলি কৰোঁ। আৰু মই ভাবোঁ য়োগা কেন্দ্ৰটোৰ যথেষ্ট জনপ্ৰিয়তা ইয়াত আছিলেই, চলি আছে। তেওঁলোকৰ কাৰণে এটা খুব ভাল স্পেচিয়াছ হল এটা আজি প্ৰদান কৰা হৈছে। আৰু মাল্টি জিমটোত আমি সকলোখিনি যিমানখিনি ইকুইপমেণ্ট দৰকাৰ হয় শৰীৰ চৰ্চাৰ কাৰণে, সকলোখিনি ইকুইপমেণ্ট প্ৰদান কৰিছোঁ। ইয়াৰ এটা মেনেজমেণ্ট ছিষ্টেম খুব সোনকালে গঠিত হ'ব। গতিকে যিকোনো ছাত্ৰ ছাত্ৰী বা যুৱ প্ৰজন্ম, বিশেষকৈ খেলুৱৈসকল, তেওঁলোকে ইয়াত নামভৰ্তি কৰি শৰীৰ চৰ্চা কৰিব পাৰিব।